আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল আমি আজি মানে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল এইটো কাউৰাগাঁতিত আহি উপস্থিত হৈছোঁ। আমি এক ঠাইত গৈ আছিলোঁ, আচলতে গৈ থাকোঁতেই দেখিলোঁ ইয়াত মানে এই খেতিয়কসকলে কৃষকসকলে এয়া নদীৰ গৰাহৰ লগতে চাওক এই মিঠা আলু খেতি কৰিছে। এইটো এই আলুটো মাটিৰ তলতে হয়, মিঠা হয়, এইখিনিত কৰিছে। আৰু ইয়াতে মানে তিতা কেৰেলা, আপোনালোকে তিতা কেৰেলা যিবোৰ সৰু সৰু যিটো হয় এইটো বিৰাট তিতা হয়, এই তিতা কেৰেলা অলপ খেতি কৰিছে। আকৌ এইফালে মোৰ সহযোগী দেখুৱাব বিলাহীও কৰিছে, বেঙেনাও আছে, মানে এখেতৰ ওচৰত ভেৰাইটিজ আছে। হয়তো মাকৈ আছিলে যদি উঠাইছে কিজানি, সেইটো চাইডে মাকৈৰ লক্ষণ দেখা পাইছোঁ। বেঙেনাও আছে, বিলাহীও আছে, সেইফালে ধনিয়াও আছে, মিঠা আলু আছে, তিতা কেৰেলা আছে। এইটো আপোনালোকে দেখিছে, আপোনালোকে চাওক এয়া তিতা কেৰেলা তুলি আছে মোৰ সহযোগী ভাইটিয়ে দেখুৱাব। তিতা কেৰেলা উঠাই আছে এখেতসকলে, অহাকালি বজাৰত ল'বৰ কাৰণে উঠাই আছে নেকি চাচা? কোন বজাৰত নিব? মুকালমুৱা বজাৰত। মুকালমুৱাটো তাৰমানে আমাৰ ইয়াতে সাপ্তাহিক বজাৰ ডাঙৰ ন? অহাকালি বজাৰত নিবৰ কাৰণে আজি তুলি আছে। ইমান সৰু সৰু বিলাকো যে তুলিছে, ওইটো যাতে মানে বিৰাট তিতা নেকি? তিতা কেৰেলা বুলি কয়, নামটো তিতা কেৰেলা। আচ্ছা আচ্ছা, কিমান মান মাটি তিতা কেৰেলাৰ খেতি কৰিছে ইয়াত? হয় হয়, 4 কঠা হ'ব। 4 কঠা? আচ্ছা, 4 কঠাত আগতে বিক্ৰী কৰিছে না? আগতে বিক্ৰী কৰা গৈছে। এখেতে কামৰ মাজত আচলতে আমাৰ লগত কথা কোৱাতে মানে অসুবিধা পাই আছে। লগত বেলেগ আৰু এজন আছে, তেখেতৰ বন্ধুসকলে চাওক মই মোৰ ভৰিত পৰিছিলে, এইটো ছিঙিছো। তিতা কেৰেলা চাওক, মই নিজেই ছিঙিছোঁ। আৰু লগত মোৰ লগত আৰু এজন খেতিয়ক আছে, মুৰব্বী হয়। ইয়াত কিমান মান তিতা কেৰেলা খেতি কৰিছে? মোটামুটি 4 কঠা মান হ'ব। 4 কঠা? 4 কঠা মান হ'ব। আগতে তুলিছিল নে? আগতে তুলিছো, আৰু 3বাৰ তোলা গৈছে। আগতে 3বাৰ তুলিছে? তুলিছো। তুলিলে মানে এই 4 কঠা মাটিত আপুনি কিমান মান একেলগে তোলে? মোটামুটি বৰ্তমান অলপ কম হয়, মানে গৰম পৰিলে আৰু বেছিকে আহিব। এতিয়া বৰ্তমান 1.5 মোন 2 মোন, হয়তো 13 পাল্লা এনেকে আহে আৰু। এনে যেতিয়াই তোলে সিমানকে বৰ্তমান তিতা কেৰেলাৰ বজাৰ মূল্য কিমান মান আছে? বৰ্তমান 150 টকা আছে পাল্লা। 5 কিলোত মানে 150 টকা। এতিয়া বন্ধুসকল চাওক, গুৱাহাটীৰ বজাৰত তিতা কেৰেলাৰ দাম কিমান আপোনালোকে নিজেই জানে। এখেতসকলৰ পৰা বেপাৰীয়ে কিনি লয়, এখেতসকলে 150 টকা মানে পাল্লা, 5 কেজিত 150 টকা পায়। ইয়াতে 150 টকাত 5 কিলো, আৰু গুৱাহাটীত আপোনালোকে কিনি খাই আছে 150 টকাত 1 কিলো। গতিকে ডিফাৰেন্সটো কিমানখিনি বন্ধুসকল আপোনালোকে গমেই পাইছে। আৰু এইটো সম্ভৱ কেনেকে জানে? একমাত্ৰ মিয়া মানুহৰ কাৰণে। মিয়া মানুহে কৰিব নোৱাৰা কাম একোৱেই নাই। এই বালা ব্ৰহ্মপুত্ৰৰ নদীৰ মাজৰ চৰত চাওক, সেউজ বিপ্লৱৰ সূচনা কৰিছে একমাত্ৰ মিয়া খেতিয়কে। আগৰ ফালে দেখুৱাই দিব আপোনালোকে, মাকৈ খেতি দেখিব লাগিব। মাকৈ হাজাৰ হাজাৰ বিঘা মাকৈ, এজনৰ নহয়, মানে যাৰ যি মাটি আছে মাকৈ কৰিছে, চব্জি কৰিছে, বন্ধাকবি কৰিছে, বিলাহী কৰিছে। মোৰ পিছফালে সেইটো চাইডেও আছে অলপ জলকীয়া, একদম পকি ৰঙা হৈ আছে। এইফালে বিলাহী চাওক, বিলাহী তুলিবই পৰা নাই। আপোনালোকে কিছুমানে কি মানে দেখুৱাই থাকে, মানে কিছুমান বিলাহী, কেঁচা বিলাহী তুলি, কেঁচা বিলাহী, ৰং নোহোৱা বিলাহী তুলি, সেই বিলাহীক মানে মেডিচিন দি কিনে পকাই তাৰ পিছত বিক্ৰী কৰা বুলি কয়। এয়া আপোনালোকে চাওক, মোৰ সহযোগী দেখুৱাব কি মেডিচিন ব্যৱহাৰ কৰে। মেডিচিন ব্যৱহাৰ কৰিছে নে খেতিতে পকিছে? মোৰ সহযোগীত অলপ সোমাই যাই কিনে দেখুৱাব দিছো। এইবিলাক চব পকি মানে কেনেকুৱা পকি আছে চাওক। আপোনালোকে কয় মেডিচিন দি পকায়, খেতিত পকি আছে। এখেতসকলৰ তোলাৰ সময় নাই। এইফালে তিতা কেৰেলা তুলিব লাগে, এইফালে বেঙেনা তুলিব লাগে, এইফালে বিলাহী পকি একেবাৰে মানে ৰঙা, গোটেই খেতি ৰঙা হৈ গৈছে। মানে খেতিয়কৰ সময় নাই তোলাৰ, আৰু তুলিলেই ল'ব কেনেকে, কিমান ল'ব? এই তিতা কেৰেলা তুলিছে। অহাকালি মঙ্গলবাৰ আমাৰ এইফালে মানে আমাৰ এই বৰক্ষেত্ৰী অঞ্চলৰ সবচে ডাঙৰ বজাৰ, ইয়াতে চব্জি মানে এভেইলেবল চব্জি উঠিব, তাতে তিতা কেৰেলা ল'ব। আকৌ যদি বিলাহী লয় বিক্ৰী কৰিব কেনেকে? গতিকে বন্ধুসকল, আপোনালোকে যিমানে যি কয়, খেতিয়কে যদি আপোনাক খেতিয়কে যদি খোৱা বস্তু নিদিয়ে, চাউলৰ পৰা আৰম্ভ কৰি চব্জি, জলকীয়া ইত্যাদি ইত্যাদি মছলা যিমান যি আছে, যদি খেতিয়কে নিদিয়ে,
তেতিয়াহ'লে বন্ধু আমি খাব নাপাম গতিকে আহক আমি প্ৰকৃত খেতিয়কক সন্মান দিবলৈ শিকো আৰু প্ৰকৃত খেতিয়কৰ লগত আমি সৌহাৰ্দ্যপূৰ্ণ মানে হাত আগবঢ়াই খেতিয়কৰ লগত সংযোগ হৈ থাকো আৰু অদূৰ ভৱিষ্যতে আৰ্থিকভাৱে এই যে খেতিৰ জৰিয়তে অসমখনক টনকিয়াল কৰাৰ ক্ষেত্ৰত আৰ্থিকভাৱে টনকিয়াল ক্ষেত্ৰত আমি আগৰণুৱাৰ ভূমিকা পালন কৰোঁ।